হেল্ল' বন্ধুসকল ডিএমইৰ ফালৰ পৰা এখন নতুন ভেকেঞ্চি নটিফিকেশ্যন পাব্লিছ হৈছে। ডিএমই মানে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম। ইয়াতে 1070টা গ্ৰেড 3 পোষ্টৰ কথা কোৱা হৈছে। এই পোষ্টকেইটা টেকনিকেল পোষ্ট হয়। তো টেকনিকেল পোষ্ট বুলি শুনি আপোনালোকে আগতে ভয় নাখাব। ইয়াতে এনেকুৱা কিছুমান পোষ্ট আছে য'ত আপোনাৰ একো টেকনিকেল এডুকেশ্যন নথকাকৈ আপোনাৰ জেনেৰেল হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট হ'লে আপুনি এপ্লাই কৰিব পাৰিব। এইটো মই পিছত ডিছকাছ কৰি আছোঁ। ডিএমইৰ ফালৰ পৰা আগতেও দুখন নটিফিকেশ্যন আৰু পাব্লিছ হৈছিল। তো আজি আমি এই ভিডিঅ'টোত সেই আগৰ নটিফিকেশ্যনখনলৈ কথা নাপাতোঁ। আজি এই যোৱাকালি মানে 23 নৱেম্বৰ তাৰিখে যোনটো আপোনাৰ নটিফিকেশ্যন পাব্লিছ হ'ল সেইটোলৈ আজি আমি এই ভিডিঅ'টোত কথা পাতিম। তো বন্ধুসকল ইয়াতে দি আছে টোটাল 1070টা গ্ৰেড 3 লেভেলৰ পোষ্ট আছে আৰু এই পোষ্টকেইটা আপোনাৰ টেকনিকেল পোষ্ট হয়। আমি যেতিয়া তললৈ স্ক্ৰল কৰোঁ ইয়াতে দি আছে এডভাৰটাইজমেণ্ট নাম্বাৰটো দি আছে। বন্ধুসকল এডভাৰটাইজমেণ্ট নাম্বাৰটো আপোনালোকে নোট কৰি ল'ব, কাৰণ ডিএমইৰ ফালৰ পৰা আৰু ইন ফিউচাৰত কিবা নটিফিকেশ্যন আহিলে এডভাৰটাইজমেণ্ট নাম্বাৰটো মিলাই লৈ আপোনালোকে সেইটো চেক কৰি ল'ব পাৰিব। ইয়াতে দি আছে টোটাল ভেকেণ্ট পোষ্ট 1070টা আছে। অফিচিয়েল ৱেবছাইট দি আছে dme.assam.gov.in। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে অনলাইন মোডত এপ্লিকেশ্যন কৰিব লাগিব। ইয়াতে ভাল খবৰ আৰু এটা দি আছে যে ইয়াত এপ্লিকেশ্যন ফি একো দিব নালাগে, আপোনাৰ এপ্লিকেশ্যন ফি নীল হয়। আমি যদি চেলাৰি চাওঁ তো ইয়াতে বহুত কেইটা পোষ্ট দিয়া আছে। তো ইয়াতে পাৰ্টিকুলাৰলি চেলাৰি উল্লেখ কৰি দিয়া নাই। তো পে স্কেল যোনটো আছে পে স্কেলটো আপোনাৰ 14,000 টকাৰ পৰা 70,000 টকাৰ ভিতৰত থাকিব আৰু গ্ৰেড পে থাকিব আপোনাৰ 5,000 টকাৰ পৰা 8,700 টকালৈ। এইটো পোষ্ট ৱাইজ আপোনাৰ ডিফাৰেণ্ট হ'ব। ইম্পৰ্টেণ্ট ডেটছ যদি চাওঁ আমি এই পোষ্ট কেইটাৰ কাৰণে অনলাইন এপ্লিকেশ্যন আপোনাৰ আৰম্ভ হ'ব 29 নৱেম্বৰ তাৰিখৰ পৰা আৰু আপোনালোকে 9 ডিচেম্বৰ তাৰিখলৈকে এপ্লিকেশ্যন কৰিব পাৰিব। এজ লিমিট যদি চাওঁ আমি ইয়াতে দি আছে কেটেগৰী ৱাইজ এজ লিমিট দি আছে। ইয়াতে আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছৰ কাৰণে এজ লিমিট দি আছে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম দি আছে 40 ইয়াৰ্ছ। আৰু OBC MOBC কেটেগৰী কেণ্ডিডেটছৰ কাৰণে ইয়াতে 18 ইয়াৰ্ছ মিনিমাম এজ আৰু মেক্সিমাম এজ 43 ইয়াৰ্ছ। তো মিনিমাম এজ সব কেটেগৰীৰ কাৰণে ছেম দি আছে, মেক্সিমাম এজ ডিফাৰেণ্ট হয়। ইয়াতে SC ST কাৰণে মেক্সিমাম এজ থাকিব আপোনাৰ 45 ইয়াৰ্ছ আৰু PWD কেটেগৰী কেণ্ডিডেটছৰ কাৰণে মেক্সিমাম এজ থাকিব আপোনাৰ 50 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু বাকী ডিটেইলছ যোনখিনি আছে কোন পোষ্টৰ এগেইনষ্টত কিমান চেলাৰি আছে, তো বন্ধুসকল ইয়াতে এইটো আপোনাৰ থুলমূলকৈ দি আছে। আপোনালোকে যদি ডিটেইলছ একদম চাই ল'ব বিচাৰে মই আপোনালোকক দেখাই আছোঁ। ইয়াতে আপোনাৰ লিংক দি আছে, এই লিংকটোত ক্লিক কৰি দিলে আপোনাৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন খোল খাব। এইটো অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে যদি আপোনালোকে চাই ইয়াতে বহুত কেইটা পোষ্টৰ নাম দি আছে। ইয়াতে টোটাল 61 পোষ্ট দি আছে আৰু কোনটো পোষ্টৰ এগেইনষ্টত কিমান ভেকেঞ্চি আছে এইটো ইয়াতে দি আছে। এই নেম অফ দ্য পোষ্ট আৰু নাম্বাৰ অফ ভেকেণ্ট পোষ্ট ইয়াতে এনেকৈ দি আছে। এই এনেস্থেটিক টেকনিচিয়ান ইয়াতে ভেকেণ্ট পোষ্ট আছে 5টা। আৰ্টিষ্ট ইয়াতে আছে আপোনাৰ ভেকেণ্ট পোষ্ট 2টা। এনেকৈ ইয়াতে টোটাল আপোনাৰ 61 ভেকেণ্ট পোষ্ট দি আছে। এইবোৰ সব পোষ্টৰ নাম হয় এনেস্থেটিক টেকনিচিয়ান, আৰ্টিষ্ট, এছিষ্টেণ্ট, ফিজিঅ'থেৰাপিষ্ট, অডিঅ'মেট্ৰি টেকনিচিয়ান, অডিঅ' ভিজুৱেল টেকনিচিয়ান, বেচিক হেল্থ ইন্সপেক্টৰ, ব্লাক স্মিথ, কাৰ্পেণ্টাৰ, কেটালগাৰ, ডাৰ্ক ৰুম এছিষ্টেণ্ট, ডিপ এক্স-ৰে টেকনিচিয়ান, ডেণ্টেল চেয়াৰ, ছাইড এছিষ্টেণ্ট, ডেণ্টেল হাইজিনিষ্ট। তো এনেকৈ আপোনাৰ টোটাল 61 আপোনাৰ ডিফাৰেণ্ট পোষ্ট আছে ইয়াতে। আপোনালোকে চাই ল'ব আৰু এইবোৰ এগেইনষ্টত ভেকেঞ্চি দি আছে। ইয়াতে মেক্সিমাম ভেকেঞ্চি আছে আপোনাৰ ষ্টাফ নাৰ্ছ, ইয়াতে আছে 451টা ভেকেণ্ট পোষ্ট আৰু ছেকেণ্ডত আছে আপোনাৰ ষ্টাফ নাৰ্ছ এটি ক্ৰিটিকেল কেয়াৰৰ কাৰণে 308টা। আৰু যদি আপোনাৰ চেলাৰি চাই আপোনাৰ পোষ্ট ৱাইজ চেলাৰি এনেকৈ দি আছে। আপোনাৰ ইয়াতে পোষ্টৰ নাম দিয়া আছে এই এনেস্থেটিক টেকনিচিয়ান, মিনিমাম কি কোৱালিফিকেশ্যন লাগিব এইটো ইয়াতে দিয়া আছে আৰু পে স্কেল দি আছে ইয়াতে 14,000 পৰা 70,000 টকালৈ। পে স্কেল আপোনাৰ ইয়াতে সবকেইটা পোষ্টৰ কাৰণে ছেইম আছে। গ্ৰেড পেটো ডিফাৰেণ্ট দিয়া আছে। আপোনাৰ ইয়াতে গ্ৰেড পে দিয়া আছে যেনেকৈ এনেস্থেটিক টেকনিচিয়ানৰ কাৰণে গ্ৰেড পে 6,200 টকা, আৰ্টিষ্টৰ কাৰণে 6,200 টকা, আপোনাৰ এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্টৰ কাৰণে 6,800 টকা। এনেকৈ আপোনাৰ বেলেগ বেলেগ পোষ্টৰ কাৰণে গ্ৰেড পেটো বেলেগ আছে। বাকী যোনটো পে স্কেল আছে পে স্কেলটো ছেইম থাকিব। ইয়াতে বন্ধুসকল আৰু এটা কথা দি আছে, মই আপোনাক দেখাই দি আছোঁ। ইয়াতে চাই ল'ব, ইয়াতে দি আছে
Candidates who had already applied for various grade 3 technical posts find advertisement number ইয়াতে দুইটা দিয়ে আছে। এটা পাবলিশ হয়েছিল 1 তারিখ মানে 1 ফেব্রুয়ারি 2023 তারিখ, আৰু এটা পাবলিশ হয়েছিল 17/8/2024 তারিখ। এই দুটো এডভাৰটাইজমেণ্টৰ এগেইনষ্টত যোন কেণ্ডিডেট সকলে এপ্লাই কৰিছে তেখেতসকলে আৰু নতুনকৈ এইটোত এপ্লাই কৰিব নালাগে বুলি কৈছে। তো এই যোনখন নতুন নটিফিকেশ্যন পাব্লিছ হৈছে তো এইখন সেই দুখন নটিফিকেশ্যনক কণ্টিনিউ কৰি পাব্লিছ কৰিছে। তো আপোনালোকে যদি আগৰ দুখন নটিফিকেশ্যনৰ এগেইনষ্টত যদি এপ্লাই কৰিছিল তেনেহ'লে আপোনালোকক নতুনকৈ এপ্লাই কৰিব আৰু নালাগে। বন্ধুসকল এতিয়া চাই ল'ম আমি কোনকেইটা পোষ্টত একো টেকনিকেল কোৱালিফিকেশ্যন নথকাকৈ আপোনালোকে জেনেৰেল হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লেই এপ্লাই কৰিব পাৰিব। ইয়াতে প্ৰথমতে এটা পোষ্ট দিয়া আছে ডেণ্টেল চেয়াৰ ছাইড এছিষ্টেণ্ট। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে অকল হায়াৰ ছেকেণ্ডেৰী পাছ, আৰু ইয়াতে ভেকেণ্ট পোষ্ট আছে আপোনাৰ ডেণ্টেল ছাইড এছিষ্টেণ্ট। ইয়াতে 3টা আপোনাৰ ভেকেণ্ট পোষ্ট আছে। নেক্সটত আৰু এটা পোষ্ট দিয়া আছে হেল্থ এছিষ্টেণ্ট মেইল। এইটো অকল মেইল কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ বা বেলেগ ইকুইভেলেণ্ট এক্সাম পাছ কৰা হ'লেই এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনাৰ ভেকেণ্ট পোষ্ট আছে আপোনাৰ এটা, ইয়াতে অকল এটা পোষ্ট খালী আছে। নেক্সট আৰু এটা দি আছে মেডিকেল ৰেকৰ্ড টেকনিচিয়ান। তো ইয়াতে কৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব উইথ বায়'লজি আৰু কম্পিউটাৰৰ নলেজ থাকিব লাগিব। আৰু ইয়াতে আপোনাৰ পোষ্ট খালী আছে 2টা। নেক্সট আৰু এটা দি আছে টেকনিকেল এছিষ্টেণ্ট। ইয়াতেও কৈছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী বা ইকুইভেলেণ্ট এক্সাম পাছ কৰা হ'লে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে পোষ্ট খালী আছে আপোনাৰ 16টা। তো এইকেইটা পোষ্টত আপোনালোকে একো টেকনিকেল এডুকেশ্যন নথকাকৈয়ে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল এই পোষ্টৰ লিংক আৰু অফিচিয়েল এডভাৰটাইজমেণ্ট পাব্লিছ হৈছে সেইটোৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে গৈ ক্লিক কৰি সবিশেষ পঢ়ি ল'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব। আমাৰ চেনেলটোক যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিঅ' অলমষ্ট ডেইলি পাব্লিছ কৰি থাকোঁ।